আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সন্ত্ৰাসমুক্ত পৰিৱেশত শান্তি স্থাপন উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰধান আহিলা বুলি উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি লক্ষ্ণৌত নতুন নগৰকেন্দ্ৰিক ভাৰত সম্পৰ্কীয় সন্মিলন তথা প্ৰদৰ্শনী উদ্বোধন। ভূমি সংক্ৰান্তীয় বিভিন্ন সমস্যা দূৰীকৰণত গুৰুত্ব দি মিছন বসুন্ধৰাৰ দৰে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। গুৱাহাটীত আজি NMEO-OP শীৰ্ষক তালজাতীয় গছৰ পৰা উলিওৱা খোৱাতেল বিষয়ক ৰাষ্ট্ৰীয় অভিযানৰ ব্যৱসায়িক সন্মিলনত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ অংশগ্ৰহণ আৰু IPL ক্ৰিকেটৰ যোৱা নিশাৰ খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ ৩ উইকেটত জয়লাভ। চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত ১৮ বছৰৰ ঊৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈকো আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, ২ গজ দূৰত্ব বৰ্তাই ৰাখক, হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-2397-8046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে সন্ত্ৰাসমুক্ত পৰিৱেশত শান্তি স্থাপনক উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰধান আহিলা বুলি অভিহিত কৰিছে। তেওঁ লগতে অঞ্চলটোৰ শান্তিৰ স্বাৰ্থত উগ্ৰপন্থী গোটসমূহৰ সৈতে আলোচনা আগবঢ়াই নিয়াৰ হকে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও প্ৰকাশ কৰে। শ্বিলং আৰু ডাউকিৰ মাজৰ ৪০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা ২ আৰু ৪ খৰীয়া পথলৈ সম্প্ৰসাৰণৰ প্ৰকল্পৰ শুভাৰম্ভ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কালি শ্বিলঙত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অঞ্চলটোৰ জনসাধাৰণৰ শিক্ষা, স্বাস্থ্য, নিয়োগৰ সম্ভাৱনা আৰু যোগাযোগ ব্যৱস্থাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কেন্দ্ৰীয় পথ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনছঙে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৬৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ঘাইপথছোৱা ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন লিমিটেডে জাপানৰ জাইকা নামৰ সংস্থাটোৰ সহযোগত ১,৬০৬ কোটি ৫২ লাখ টকা ব্যয়েৰে নিৰ্মাণৰ লক্ষ্য গ্ৰহণ কৰিছে। কালিৰ কাৰ্যসূচীত অংশ লৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই পথৰ উন্নীতকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ সৈতেও যোগাযোগ স্থাপন সুচল হৈ পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নতুন নগৰকেন্দ্ৰিক ভাৰত নগৰৰ দৃশ্যপট পৰিৱৰ্তন শীৰ্ষক এখন সন্মিলন তথা প্ৰদৰ্শনী উদ্বোধন কৰিব। উল্লেখযোগ্য যে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত এই সন্মিলনৰ আয়োজন কৰিছে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৭৫টা নগৰীয়া প্ৰকল্প আৰু আঁচনি মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তদুপৰি ৭৫টা উৎকৃষ্ট গৃহ নিৰ্মাণৰ কৌশল আৰু প্ৰযুক্তি প্ৰদৰ্শন কৰিবলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৭৫খন জিলাৰ ৭৫,০০০ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ অধীনৰ গৃহৰ চাবি ডিজিটেল ব্যৱস্থাৰ মাধ্যমেৰে প্ৰদান কৰিব। একে সময়তে তেওঁ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমোদীয়ে লক্ষ্ণৌত থকা বাবা চাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ত পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামত আসন ঘোষণা কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ৭খন স্মাৰ্ট চিটিৰ বাবে ৭৫খন বিদ্যুৎ চালিত বাছৰ সেৱাও মুকলি কৰিব। দেশৰ ভিন ভিন ৰাজ্যৰ নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ ভূমি সংক্ৰান্তীয় বিভিন্ন সমস্যা দূৰীকৰণত গুৰুত্ব দি চৰকাৰে মিছন বসুন্ধৰাৰ লেখীয়া যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। তিনিচুকীয়া জিলাৰ শদিয়াৰ ছপাখোৱাত কালি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলৰ মাজত মাটিৰ পট্টা আনুষ্ঠানিকভাৱে বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। অনুষ্ঠানত ইতিহাস আৰু পৰ্যটনৰ দিশৰ পৰা শদিয়া অতি গুৰুত্বপূৰ্ণ স্থান বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে শদিয়াত বাঁহৰ সকলো প্ৰজাতি সামৰি এখন বৃহৎ উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলি ঘোষণা কৰে। তেওঁ কয় যে দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ প্ৰদূষণমুক্ত উদ্যান এখন গঢ়ি তোলাত গুৰুত্ব দিয়া হ'ব। আনহাতে পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি শদিয়াত অচিৰেই নাৰ্ছিং মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। শদিয়াৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যা সমাধানৰ বাবে কুন্দিল নদী খননৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কালি ছপাখোৱা গ্ৰীড উপকেন্দ্ৰটো উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰ আৰু বিশ্ব বেংকৰ পুঁজিৰে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে।
উপকেন্দ্ৰটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই উপকেন্দ্ৰটোৱে সদিয়াত বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ লগতে উদ্যোগ বাণিজ্য কৃষি আদিৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব। বিশ্বজুৰি সামাজিক মাধ্যমৰ মঞ্চ ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰামৰ সেৱা কালি নিশা কেইবা ঘণ্টা ধৰি ব্যাহত হয়। ফেচবুকৰ অধীনৰ এই তিনিওটা সেৱা কোনো ৱেব বা স্মাৰ্টফোনত লাভ কৰিব পৰা নহ'ল। ভাৰতীয় সময় অনুসৰি নিশা 9 বজাৰ আশে-পাশে বিশ্বজুৰি এই সমস্যাই দেখা দিয়ে। বিশ্বৰ আন আন প্ৰান্তৰ লগতে ভাৰতৰ ব্যৱহাৰকাৰীসকলেও এণ্ড্ৰইড, iOS তথা অন্যান্য ৱেব মঞ্চসমূহত এই তিনিওবিধ সেৱা ব্যৱহাৰ কৰিব পৰা নাছিল বুলি জানিব পৰা গৈছে। ফেচবুকৰ এগৰাকী মুখপাত্ৰই জনায় যে এই সমস্যাটোৰ সন্দৰ্ভত তেওঁলোক সজাগ হোৱাৰ লগতে সংস্থাটোৰ হৈ এই অসুবিধাৰ বাবে তেওঁ ক্ষমা বিচাৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে আজি গুৱাহাটীত আয়োজিত NMEO-OP শীৰ্ষক তালজাতীয় গছৰ পৰা উলিওৱা খোৱা তেল বিষয়ক ৰাষ্ট্ৰীয় অভিযানৰ এখন ব্যৱসায়িক সন্মিলনত সম্বোধন কৰিব। কেন্দ্ৰীয় উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কৃষি দপ্তৰৰ ৰাজ্যমন্ত্ৰী কৈলাশ চৌধুৰী আৰু শোভা কৰণ্ডোলাজী, ডোনাৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী BL বাৰ্মা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু এই সন্মিলনত উপস্থিত থাকিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই যোৱা 18 আগষ্টত উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ বিশেষ প্ৰতিফলনেৰে NMEO-OP শীৰ্ষক তালজাতীয় গছৰ পৰা খোৱা তেল বিষয়ক নতুন ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই আঁচনিৰ বাবে গ্ৰহণ কৰা মুঠ 11,040 কোটি টকাৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ বাবে 5,850 কোটি টকা আবণ্টন কৰা হৈছে। উল্লেখযোগ্য যে সম্প্ৰতি অসমত গোৱালপাৰা, বঙাইগাঁও আৰু কামৰূপ জিলাৰ প্ৰায় 350 হেক্টৰ অঞ্চলজুৰি তালগছৰ খেতি কৰি অহা হৈছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে কয় যে কৃষি নিৰ্ভৰশীল অৰ্থনীতিৰ বাবে কৃষি ক্ষেত্ৰৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া হৈছে। কামৰূপ জিলাৰ মিৰ্জাত কালি মৌ প্ৰসংস্কৰণ গোট এটা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ভিতৰত অন্যতম হৈছে 500 কোটি টকা ব্যয় সাপেক্ষে 2020-2021 বৰ্ষত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান। এই আঁচনিসমূহৰ জৰিয়তে কৃষি ক্ষেত্ৰত স্বাৱলম্বিতা আহৰণৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। অসমত কৃষিৰ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্যসূচীৰ বাবে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী তথা কৃষকসকলৰ প্ৰশংসা কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই কয় যে 2022 চনৰ ভিতৰত কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে স্থিৰ কৰা লক্ষ্যত উপনীত হোৱাৰ বাবে অসমে প্ৰচেষ্টা অব্যাহত ৰাখিছে। অসংগঠিত খণ্ডত থকা অসমৰ মৌপালকসকলক সংগঠিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। উল্লেখযোগ্য যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে 2020-2021 বৰ্ষত এই গোটটো স্থাপনৰ কাম আৰম্ভ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে 12ৰ পৰা 18 বছৰ পৰ্যন্ত বয়সৰ শিশু তথা কিশোৰসকলক কোভিড-19ৰ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন জটিল ৰোগত আক্ৰান্ত শিশুসকলক অগ্ৰাধিকাৰ দিছে। ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰিকৰী উপদেষ্টা সমিতিৰ অধ্যক্ষ ডাঃ NK আৰোৰাই কালি এই কথা প্ৰকাশ কৰি কয় যে সুস্থ শিশুসকলকো পৰ্যায়ক্ৰমে চিটা প্ৰদান কৰা হ'ব। তেওঁ লগতে কয় যে এই চিটা প্ৰদানৰ ক্ষেত্ৰত গুৰুতৰ ৰোগত আক্ৰান্ত চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া আশংকা থকা শিশুসকলক চিনাক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। 15 দিনৰ ভিতৰত এই কাম সম্পন্ন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। অসমত কোভিডৰ দৈনিক সংক্ৰমণৰ হাৰ 0.66% হৈছেগৈ। ৰাজ্যখনত কালিৰ দিনটোত 50,424টা নমুনা পৰীক্ষাৰ অন্তত 333 জন লোকৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰ ভিতৰত 69 জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যখনত আৰোগ্যৰ হাৰ 98.33% বৃদ্ধি পাইছে। ইপিনে ৰাজ্যত কালি 9 জন লোকে এই ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায়। আনহাতে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি দেশত এই পৰ্যন্ত 91 কোটি কোভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি কালিৰ দিনটোত 65 লাখতকৈও অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই জনোৱা মতে ইতিমধ্যে দেশৰ 70%তকৈও অধিক যোগ্য হিতাধিকাৰীক কোভিড-19ৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে আজি ৰাজ্যখনত গাঁওসমূহৰ জৰীপ আৰু মানচিত্ৰ নিৰ্ধাৰণৰ উন্নত প্ৰযুক্তি আঁচনি স্বামিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। সোণাপুৰৰ ক্ষেত্ৰী প্ৰেক্ষাগৃহত এই উপলক্ষে এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসমৰ 3টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে কালি দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।
সেই অনুসৰি ভৱানীপুৰ বিধানসভা সমষ্টিত ফণীধৰ তালুকদাৰক, মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীক আৰু থাওৰা বিধানসভা সমষ্টিত সুশান্ত বৰগোহাঁইক দলটোৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। খেলৰ বাতৰিত যোৱা নিশা ডুবাইত অনুষ্ঠিত IPL ক্ৰিকেটৰ এখন খেলত দিল্লী কেপিটেলছে চেন্নাই ছুপাৰ কিংছক ৩ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি চেন্নাইৰ দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৩৬ ৰান সংগ্ৰহ কৰে। চেন্নাইৰ দলটোৰ হৈ অম্বাতি ৰায়ুডু ৪৩টা বলত ৫৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। আনহাতে দিল্লী কেপিটেলছৰ হৈ অক্ষৰ পেটেলে ২টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত দিল্লীৰ দলটোৱে ১৯ অভাৰ আৰু ৪টা বলত ১৩৭ ৰান সংগ্ৰহ কৰি খেলখনত জয়লাভ কৰে। চেন্নাই ছুপাৰ কিংছৰ হৈ ৰবীন্দ্ৰ জাদেজা আৰু শাৰ্দুল ঠাকুৰে ২টাকৈ উইকেট দখল কৰে। আনহাতে আজি সন্ধিয়া ৭:৩০ বজাত শ্বাৰজাহত হ'বলগীয়া প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে বৰষা শৰ্মাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে ৰাজ্যত ভুৱা টেট শিক্ষকক গ্ৰেপ্তাৰ কৰা বাতৰিটো ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। উপ নিৰ্বাচন সন্দৰ্ভত বিজেপিয়ে প্ৰাক্তন ৩ বিধায়কক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা বাতৰিটোকো প্ৰায়কেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইয়াৰ উপৰি দৈনিক জনমভূমি কাকতৰ লগতে নিয়মীয়া বাৰ্তা কাকতেও কালি সন্ধিয়াৰ পৰা সামাজিক মাধ্যমসমূহ ব্যৱহাৰ কৰাত অসুবিধাৰ সৃষ্টি হোৱা বাতৰিটোক বিশ্বব্যাপী বিকল ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এই কাকত দুখনৰ লগতে অসমীয়া প্ৰতিদিন, দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, দৈনিক অসম আৰু অসমীয়া খবৰ কাকতে মাৰ্কিন বিজ্ঞানী ডেভিড জুলিয়াছ আৰু আৰডেম পাটাপচিনিয়ানে চিকিৎসা বিজ্ঞানৰ নবেল বঁটা লাভ কৰা বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পলাশবাৰীত মৌ সংসাধন গোট মুকলি, কেন্দ্ৰীয় মন্ত্ৰী তোমৰৰ শীৰ্ষকেৰে বাতৰি এটা অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এই কাকতখনে শ্বিলঙত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰে বৈঠক মন্ত্ৰী পীযুষ হাজৰিকাৰ শিৰোনামৰ আন এটা বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতেও অন্য শিৰোনামেৰে এই বাতৰিটোকে প্ৰকাশ কৰিছে। বিজেপিৰ সৈতে BPFৰ মিত্ৰতা আৰু ছপাখোৱাত মুখ্যমন্ত্ৰীৰ ভূমিপট্টা বিতৰণ আৰু বিদ্যুৎ উপকেন্দ্ৰ মুকলিৰ বাতৰিটো নিয়মীয়া বাৰ্তা, দৈনিক অগ্ৰদূত কাকতৰ লগতে অন্য কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে অসমীয়া খবৰ কাকতে মিত্ৰতা অটুট আছে বিজেপি UPPLৰ এনে এটা বাতৰি প্ৰকাশ কৰিছে। আজিৰ অন্যান্য বাতৰিৰ ভিতৰত আছে বাছ ভাড়া বেছিকৈ ল'লে বাতিল হ'ব লাইচেন্স, বৰপেটাৰ আতচবাজি উদ্যোগলৈ সুখবৰ, দীপাৱলীৰ পূৰ্বে লাভ কৰিব ধন ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ বৰষা। ইউৰোপীয় সংঘৰ ঔষধ নিয়ন্ত্ৰকে 18 বছৰ তথা তাতকৈ ঊৰ্ধৰ সকলো লোকৰ বাবে ফাইজাৰ প্ৰতিষেধকৰ বুষ্টাৰ পালি প্ৰদানত অনুমোদন জনাইছে। আনহাতে ইউৰোপীয় ঔষধৰ সংস্থাই প্ৰকাশ কৰে যে 18 বছৰ বয়স তথা তাতকৈ ঊৰ্ধৰ লোকসকলে কোভিডৰ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ কমেও 6 মাহ পাছত এই বুষ্টাৰ পালি গ্ৰহণ কৰিব পাৰিব। সংস্থাটোৱে লগতে কয় যে গুৰুতৰভাৱে ৰোগ প্ৰতিৰোধকাৰী ক্ষমতাৰ হ্ৰাস হৈ পৰা লোকসকলক দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ কমেও 28 দিন পাছত ফাইজাৰ বা মডাৰ্না প্ৰতিষেধকৰ তৃতীয় পালি দিব পৰা যাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। সন্ত্ৰাসমুক্ত পৰিৱেশত শান্তি স্থাপন উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰধান আহিলা বুলি উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি লক্ষ্ণৌত নতুন নগৰকেন্দ্ৰিক ভাৰত সম্পৰ্কীয় সন্মিলন তথা প্ৰদৰ্শনী উদ্বোধন। ভূমি সংক্ৰান্তীয় বিভিন্ন সমস্যা দূৰীকৰণত গুৰুত্ব দি মিছন বসুন্ধৰাৰ দৰে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। আৰু IPL ক্ৰিকেটৰ যোৱা নিশাৰ খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 3 উইকেটত জয়লাভ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।